আত্মহত্যা বা সুইচাইডৰ কথা আজিকালি আমি প্ৰায় শুনিবলৈ পাওঁ। আজিকালি আৰু বয়স লৈ কথা নাই, মানে একদম সৰু ল'ৰা ছোৱালীৰ পৰা একদম বৃদ্ধলৈকে, আনকি কিছুমানৰতো ধৰক সংসাৰ হৈছে, সৰু ল'ৰা ছোৱালী আছে, তেনেকুৱা সৰু ল'ৰা ছোৱালীক এৰিও মাকে মানে সুইচাইড কৰা শুনা পাওঁ। এইটো একেবাৰে ভাল কথা নহয়। আৰু সুইচাইডৰ লগত জড়িত কিছুমান কথা আমাৰ শাস্ত্ৰ মানে গৰুড পুৰাণত উল্লেখ আছে। আৰু কাৰোবাৰ ঘৰত যদি ইতিমধ্যে দুৰ্ভাগ্যক্ৰমে কাৰোবাৰ বা কোনোবাই ধৰক সুইচাইড কৰিছে, আৰু তেনেকুৱা ক্ষেত্ৰতো কিছুমান কৰণীয় কিন্তু থাকে। গতিকে ভাবিলো, যিহেতু ইমান সুইচাইডৰ কথা শুনিবলৈ পায়ে থাকো, যোগাত্মক মানসিকতাৰে কিছুমান কথা মই এই ভিডিঅ'টোত আপোনালোকক জনাও। আৰু একদম মই খোলাকৈ কৈ দিছো কথাটো, কোনোবাই যদি মোৰ ভিডিঅ'টো চাই আছে, তেওঁৰ মনতো যদি কেতিয়াবা সুইচাইডৰ ধাৰণা আহিছে নহয়, নিশ্চয় ভিডিঅ'টো চাওক, একদম ভালকৈ চাওক। মানে এই সুইচাইড বোলা বস্তুটো বহুত বেছি বেয়া বস্তু, আৰু এইটোৰ কথা আমাৰ শাস্ত্ৰতো উল্লেখ আছে। তাকে গোটেই কথাখিনি যোগাত্মক দৃষ্টিভংগীৰে আপোনালোকৰ আগত তুলি ধৰিব গৈ আছো, আৰু আশা ৰাখিলো ভিডিঅ'টোৰ কথাখিনি নিশ্চয় কাৰোবাক অকমান হলেও কিবা এটা সহায় কৰিব। এই যে কোনোবাই আত্মহত্যা কৰে বা আত্মহত্যাৰ চিন্তাটো তেওঁৰ মনলৈ আহে, কিয় আহে? হয়তো তেওঁ জীৱনত ধৰক যিখিনি কৰিম বুলি ভাবিছিলে কৰিব পৰা নাই, বা তেওঁ যিটো পৰিৱেশত আছে সেই পৰিৱেশটোত বা সেই পৰিৱেশত থকা কোনোবা ব্যক্তিৰ পৰা তেওঁ এক ভীষণ অশান্তি পাই আছে, বা তেনেকুৱা কিবা এটা হৈছে। আৰু বহুত ক্ষেত্ৰত কি হয়, বহুত ব্যক্তিয়ে কি কৰে, নিজৰ জীৱনটো আনৰ লগত তুলনা কৰে, যে অমুকে অমুক কৰিছে, তেওঁ কৰিব পৰা নাই। তেনেকুৱা ধৰণৰ কিছুমান কথাৰ কাৰণেও মনত হতাশা আহে। সেই হতাশাৰ কাৰণে মানে ব্যক্তিগৰাকীয়ে এনেকে ভাবে তেওঁ মৰি যোৱাই ভাল। ভিডিঅ'টোত আগলৈকে মই কৈ আছো বাৰু, কিয় আত্মহত্যা কৰিলে সমস্যা এটাৰ সমাধান নহয়, তাৰ পৰা আৰু ভয়ংকৰ কিছুমান সমস্যাৰহে মানে সৃষ্টি হয়। প্ৰথমতে মই এইখিনি কথা কৈ লওঁ, যে এই যে কাৰোবাৰ মনলৈ হতাশা আহিছে বা কিবা কাৰণত তেওঁ সুইচাইড কৰিম বুলি ভাবিছে, আপুনি যিটো বস্তুৰ পৰা অশান্তি পাইছে সেইটো বস্তুৰ পৰাই আঁতৰি আহকচোন। যদি একদম খোলাকৈ কৈ দিছো, আপোনাৰ ঘৰুৱা পৰিৱেশ যদি তেনেকুৱা, আপুনি সেইটো পৰিৱেশত থাকিব পৰা নাই, বা তেনেকুৱা কিবা অশান্তি হৈ আছে, বা কোনোবা ব্যক্তিৰ পৰা অশান্তি পাই আছে, তাৰ পৰা আঁতৰি আহক। হয়তো আপুনি যদি সেই ঠাইত থাকিবই নোৱাৰে, কোনোবা এনেকুৱা ঠাইত গুচি যাওক য'ত আপোনাক কোনেও চিনি নাপায়, আপুনি নতুনকৈ জীৱনটো আৰম্ভ কৰক, নিজৰ মতে থাকক। মুঠতে সুইচাইড কেতিয়াও নকৰিব, আত্মহত্যা কেতিয়াও নকৰিব। আৰু কোনোবাই এইখিনি কথা বিশ্বাস কৰে নকৰে মই নাজানো, ইতিমধ্যে ধৰক পৃথিৱীত যিসকল লোকে সুইচাইড কৰিছে, তেওঁলোকে মানে তেওঁলোকৰ আত্মাটোৱে মুক্তি নাপায়। এইখিনি কথা গৰুড পুৰাণতো উল্লেখ আছে। গতিকে কোনোবা যদি জীৱিত ব্যক্তিয়ে ধেমালিতেও বা এনেই ধৰক সাধাৰণ কিবা ঘটনাটো তেওঁ ভাবিছে যে তেওঁ সুইচাইড কৰিব, সেই যে অতৃপ্ত আত্মাখিনি আছে, যিখিনিয়ে ইতিমধ্যে সুইচাইড কৰিছে, সেই আত্মাসমূহে কিন্তু এই জীৱিত ব্যক্তি গৰাকীক টানে, মানে সুইচাইড কৰিবলৈ বাধ্য কৰে, বা তেওঁৰ জীৱনত কিছুমান নিগেটিভ এনেকুৱা ঘটনাৰ সৃষ্টি কৰে, যাৰ ফলত সেই জীৱিত ব্যক্তিগৰাকীয়ে সুইচাইড কৰিব বাধ্য হয়। গতিকে এই সুইচাইডৰ ধাৰণাটো বা চিন্তাটো মনলৈ আহিব দিবই নালাগে। সেইকাৰণে কলো, কাৰোবাৰ মনত যদি অকমান হলেও কিবা এটা সুইচাইডৰ কথা ভাৱ আহিছে, নিশ্চয় কোনোবা বিশ্বাসী ব্যক্তিৰ লগত কথাখিনি খোলা ভাঙাকৈ পাতাটো ভাল। আৰু আপোনাৰ জীৱনত যদি তেনেকুৱা কোনো বিশ্বাসী ব্যক্তি নাই, এয়া যে ধৰক আপোনাৰ মনত সুইচাইডৰ ধাৰণাটো আহিছে বা আত্মহত্যা কৰাৰ এক কিবা এটা মানে তেনেকুৱা চিন্তা আহিছে, তেতিয়াহলে এটা কাম কৰিব পাৰে, 988 ফোন কৰিব পাৰে। সেয়া হৈছে এক হেল্পলাইন, যি হেল্পলাইনৰ দ্বাৰা এনেকুৱা আত্মহত্যা কৰিব খোজা ব্যক্তিসকলক মানসিক ৰূপত সাপোৰ্ট দিয়া হয়। সেইটো আমাৰ চৰকাৰৰ পৰা এক সুবিধা প্ৰদান কৰা হৈছে, হয়তো বহুতে নাজানে কথাটো, সেইকাৰণে মই জনাই দিলো। আৰু আজিকালি মানে কি হৈছে, সকলো ক্ষেত্ৰতে প্ৰতিযোগিতা, আনকি সৰু ল'ৰা ছোৱালীকো মানে ধৰক পঢ়াৰ ক্ষেত্ৰতো বহুত ক্ষেত্ৰত দেখো কাৰণে কৈছো দিয়কচোন, অপ্ৰিয় সত্য কথা, প্ৰতিযোগিতা। অমুকৰ সন্তানে অমুক কৰিছে, গতিকে তেওঁৰ সন্তানেও সেইখিনি কৰিব লাগিব। হাৰে, চব মানুহে এটা বেলেগ পৰিৱেশত জন্ম হয়, বা একদম সহজ ভাষাত যদি কবলৈ যাওঁ, সকলোৰে শৰীৰৰ জিনটোৱে বেলেগ বেলেগ। যদি শৰীৰৰ জিনটোৱে বেলেগ বেলেগ, তেতিয়াহলে বেলেগৰ সন্তানৰ লগত নিজৰ সন্তানক তুলনা কৰাটো একেবাৰে ভাল নহয়। আৰু যেতিয়া আমি বালি একমুঠি হাতত চেপি লওঁ নহয়, যিমান মুঠিটো টান কৰিম সিমান হাতত বালি কমকৈ ৰব। গতিকে কেতিয়াও প্ৰেচাৰাইজ কৰিব নালাগে। সকলোৱে জন্মগতভাৱে কিবা নহয় কিবা হলেও এক বিশেষ গুণ লৈ আনে, সেই ব্যক্তি বিশেষে সেই গুণখিনি বিকাশ পাবলৈ দিব লাগে। মানে সৰুৰ পৰাই ধৰক সন্তানক তেনেকে বেছি প্ৰেচাৰাইজ কৰিব নালাগে। পিছত গৈ সন্তানৰ এনেকুৱা হয় যে অমুকে অমুক কৰিছে, তেওঁ কৰিব পৰা নাই, তেনেকুৱা বহুত ক্ষেত্ৰতো মানে সুইচাইড কৰা দেখা যায়। আৰু কেতিয়াও জীৱনটোত এনেকৈ ভাবি লব নালাগে যে অমুক হব, তমুক হব, এইটো হব, সেইটো হব। নহয় তেনেকুৱা। নিজে চেষ্টা কৰিব লাগে, নিজকে সদায় দক্ষ কৰিবলৈ চেষ্টা কৰিব লাগে। জীৱনত যেনেকুৱা যি পৰিস্থিতি সন্মুখীন হয়, তাতে সুন্দৰকৈ আগুৱাই গৈ থাকিব লাগে। মই সেইটোৱে বিশ্বাস কৰো। আৰু তেনেকে গৈ থাকিলে কি হয় জানেনে, হতাশ হব লগা নহয়, যে এইটো কিয় নহল, সেইটো কিয় নহল, এইবিলাক ভাবিবলগীয়া নহয়। মানে জাষ্ট গো উইথ দ্য ফ্ল' হব লাগে বুলি মই ভাবো। আৰু তেনেকৈ কৰিলে জীৱনত
একদম নিশ্চয়কৈ হতাশা নাহে। তাৰে উপৰিও যিগৰাকী ব্যক্তিৰ মনত আত্মহত্যাৰ কথা চিন্তাটো আহিছে তেওঁ যদি ভগৱান বিশ্বাসী নহয়, কোনোবা প্ৰাচীন মন্দিৰত যাওক, সদায় গধূলি বা যিটো সময়ত আপুনি আজৰি পায় তাতে বহি থাকক অলপ দেৰি, আৰু সেয়া যি ভগৱানৰ মন্দিৰ হয় সেই ভগৱান গৰাকীৰ লগতে আপুনি কথোপকথন কৰিবলৈ চেষ্টা কৰক। যেনেকৈ আমি মানুহে কথোপকথন কৰো, সেই ভগৱান গৰাকীৰ লগত তেনেকৈ কথোপকথন কৰিবলৈ চেষ্টা কৰকচোন। কৰি থাকক, তেনেকৈ কৰি থাকক, চাব আপুনি লাহে লাহে পজিটিভ হৈ আহিছে আৰু সেই নিগেটিভ মানসিকতাটো, যিটো আত্মহত্যাৰ মানসিকতাটো, সেইটো নোহোৱা হৈ গৈ আছে। আৰু যদি বহুত বেছি আত্মহত্যাৰ তেনেকুৱা চিন্তা আহি থাকে নহয়, পাৰিলে ঘৰত এভাগ কিবা ভাল হোম যজ্ঞ কৰি পূজা কৰাই দিব পাৰে। কি পূজা কৰাব পাৰে? ধৰক শিৱ পূজা কৰাব পাৰে, কিন্তু শিৱ পূজা কৰিলে ভাল জনা পুৰোহিতৰ হতুৱাই শিৱ বাবাৰ স্থানটো চাই ল'ব লাগে। মানে শিৱ পূজা কৰিলে তেনেকে স্থানটো চাব লাগে। আৰু মানে ঘৰতো বছৰত এবাৰ হোম যজ্ঞ কৰি পূজা কৰিবই লাগে, যিসকল লোকে পূজা পাঠত বিশ্বাস কৰে। এনেকৈ কৰিলেও নিগেটিভিটি বিলাক বহুত নোহোৱা হয়। আৰু তদুপৰি এয়া যে স্তোত্ৰ চালিচাসমূহ আছে, সেয়া একদম ঋষিসকলে লিখি থৈ যোৱা। ঋষিসকলে এক বিশেষ শক্তিৰ অধিকাৰী, আমি সকলোৱে জানো। তেওঁলোকে এক বিশেষ ছন্দত সেই স্তোত্ৰ চালিচাসমূহ লিখি থৈ গৈছে। আপুনি যি ভগৱানকে ভাল পায়, প্ৰতিজনে ভগৱানৰে কিবা স্তোত্ৰ বা চালিচা থাকে, সেয়া পাঠ কৰক। সেয়া যেতিয়া পাঠ কৰিব নহয়, তাৰে শব্দৰ গাঁথনিসমূহে তেনেকুৱা, যেতিয়া আপুনি উচ্চাৰণ কৰিব নহয়, আপোনাৰ ওচৰলৈ পজিটিভ শক্তি আহিবই, নিগেটিভিটি খিনি নোহোৱা হৈ যাব। এতিয়া আহো অত্যন্ত দৰকাৰী কথাটোলৈ, এই যে চুইচাইড কৰা যায়। চুইচাইড এতিয়া আপুনি চাব, যাকে নুসুধক কিয়, চুইচাইড বোলা বস্তুটো বা আত্মহত্যা বোলা বস্তুটো কোনেও ভাল দৃষ্টিৰে নাচায়। এতিয়া কোনোবাই যদি ভাবিছে যে তেওঁ চুইচাইড কৰাৰ পিছত সকলো সমস্যা শেষ, কেতিয়াও নহয়। চুইচাইড কৰাৰ পিছত কি হ'ব জানেনে? আপোনাৰ ঘৰখনকো আনে এনেকে কব, এই সিহঁতৰ ঘৰত চুইচাইড কৰিছে, সিহঁতৰ ঘৰত এনেকে যাব নোৱাৰা, সিহঁতৰ ঘৰত কিবা এটা আছে, একদম খোলা খুলিকৈ কৈছো, তেনেকৈ ভাবিব। আৰু আপোনালোকে যদি গৰুড় পুৰাণখন পঢ়ে, তাত লিখাই আছে যে 84 লাখ ইয়নি, মানে আমি যে মানুহ, এয়া আমাৰ মনুষ্য ইয়নি, কোনোবা যে জীৱ জন্তু হৈছে সেয়া পশু ইয়নি বুলি কয়। সেনেকে সৰীসৃপ ইত্যাদি কৰি সকলো ইয়নি আছে। আনকি প্ৰেতজনীও আছে। প্ৰেতজনী মানে কি জানেনে? যিসকল ব্যক্তিৰ মৃত্যুৰ পিছত আত্মাটোৱে পুনৰ জন্ম লাভ নকৰে বা আত্মাটোৱে ধৰক সদ্গতি লাভ নকৰে, তেতিয়া প্ৰেতজনীত যায়। আৰু যিসকল লোকে চুইচাইড কৰে, মানে তেওঁলোকে ভাবে চুইচাইড কৰাৰ পিছত সকলো ঠিক হৈ যাব, কিন্তু নহয়। চুইচাইড কৰাৰ পিছত তেওঁলোকৰ আত্মাটো প্ৰেতজনীত গুচি যায়, আৰু সেই প্ৰেতজনীৰ পৰা মুক্তি পাবৰ কাৰণে মানে কিমান হাজাৰ লাখ বছৰ লাগে নহয়, হিচাপ নাই। আমি বহুত পুণ্যৰ ফলতহে এয়া মনুষ্য ইয়নিত জন্ম পাইছো। আমাক ভগৱানে জ্ঞান, বিবেক, বুদ্ধি সকলোখিনি দি দিছে, যাতে আমি এক কি বুলি কয়, বিচাৰ বিবেচনাৰ দ্বাৰা এক সুস্থ বা এক ভাল জীৱন কটাব পাৰো। কিবা যদি আগৰ জন্মত কিবা ভুলো কৰিছিলো, এই জন্মত যাতে সেইখিনি শুদ্ধ কৰিব পাৰো, সেইখিনি বিবেক বিবেচনা আমাক দিছে। এতিয়া যিসকল লোকে চুইচাইড কৰে, তেওঁলোকে কি কৰে? ইমান পুণ্যৰ ফলত তেওঁলোকে মনুষ্য ইয়নিত জন্ম পাইছে, কিন্তু তেওঁলোকে কি কৰে? তেওঁলোকৰ যিখিনি কাম থাকে, এটা জীৱনত আমিতো কিবা কিবি কাম লৈ আহিছো নহয়, আমাৰ সকলোৰে এক উদ্দেশ্য থাকে, কিবা দুখ ভোগ কৰিব লগা থাকে, সুখ ভোগ কৰিব লগা থাকে, আমাৰ কিছুমান কৰ্ম থাকে। সেই চুইচাইড কৰা ব্যক্তিসকলে কি কৰে? যিখিনি কৰ্ম লিখি নিছিলে, সেইখিনি পালন নকৰাকৈ বা সেইখিনি আধৰুৱা কৰিয়ে চুইচাইড কৰিলে। চুইচাইড কৰাৰ পিছত কি হ'ব? তেওঁলোকৰ নেক্সট কি হ'ব? তেওঁলোকে মোক্ষ প্ৰাপ্তি লাভ কৰিব নে কি হ'ব? নেক্সট জন্মটো ৰেডি নহওঁতে তেওঁলোকে চুইচাইড কৰি দিলে নহয়, তাৰমানে তেওঁলোকৰ নেক্সট জন্মটো ৰেডিয়ে হোৱা নাই, তেওঁলোকৰ কৰ্মখিনিও আধৰুৱা হৈ থাকিল। আৰু তেনেকুৱা ক্ষেত্ৰতো প্ৰেতজনীতে যায়। আপোনালোকে জানে চাগে, চুইচাইড কৰা ব্যক্তিৰ যেনেকে সাধাৰণতে মৃত্যু হলে যেনেকৈ ধৰক দহা ইত্যাদি কৰা যায়, চুইচাইড কৰা ব্যক্তিৰ কেতিয়াও কৰা নহয়। কিয় কৰা নহয়? সেয়াই কথা। গোটেইখিনি কথা গৰুড় পুৰাণত লিখাই আছে, আপোনালোকে পঢ়িলে নিশ্চয় জানিবই। আমি সকলোৱে জানো, মৃত ব্যক্তিৰ পিণ্ডদান যদি গয়াত কৰা হয়, সেই ব্যক্তিৰ আত্মাই সদ্গতি লাভ কৰে। গয়াত আৰু এডোখৰ ঠাই আছে, প্ৰেতশিলা বুলি কোৱা হয়। সেই প্ৰেতশিলাত কোনসকল লোকৰ পিণ্ডদান কৰা হয় জানেনে? যিসকল লোকৰ অপমৃত্যু হৈছে, চুইচাইড কৰিছে বা এক্সিডেণ্টত ঢুকাইছে, মুঠতে নৰ্মেল ডেথ নহয়, তেনেকুৱা লোকৰ পিণ্ডদান সেই প্ৰেতশিলাত কৰা হয়। গতিকে কাৰোবাৰ ঘৰত যদি কোনোবা ইতিমধ্যে দুৰ্ভাগ্যক্ৰমে আত্মহত্যা কৰিছে, ইমান বছৰ আগতে নহওক, ৰিচেণ্টলি বুলি নহয়, সদ্যহতে নহয় বোলে আপুনি ধৰক গম পায় আপোনালোকৰ কোনোবা পূৰ্বপুৰুষে আত্মহত্যা কৰিছিলে, তেতিয়াহ'লে কিন্তু পাৰিলে নিশ্চয় গয়াত গৈ এবাৰ সেই প্ৰেতশিলাত, সেই অপমৃত্যু হোৱা ব্যক্তিগৰাকীৰ পিণ্ডদান দিয়াটো বহুত বেছি দৰকাৰ। আৰু প্ৰতি বছৰে শাৰদীয় দুৰ্গা পূজাৰ আগত যে মহালয়া হয়, সেই মহালয়াৰ দিনাখনো পাৰিলে 14 পিৰিৰ এনেকৈ পিণ্ডদান দিয়াটো বহুত বেছি দৰকাৰ। তেতিয়া কি হয়, কাৰোবাৰ যদি অপমৃত্যু হৈছিলে বংশত বা কোনোবাই চুইচাইড কৰিছিলে,
তেওঁৰ আত্মাই যাতে সদ্গতি লাভ কৰে সেইখিনি কৰাটো কিন্তু বহুত বেছি দৰকাৰ ইয়াৰে আগৰ ভিডিঅ' এটাতো কৈছিলো আমাৰ যিসকল পূৰ্বপুৰুষৰ ইতিমধ্যে মৃত্যু হৈছে তেওঁলোক আমাৰ পিতৃ হয় আৰু পিতৃ যদি অসন্তুষ্ট হয় তেতিয়াহলে কি হয় এখন ঘৰত সুখ সমৃদ্ধি উন্নতি এইবিলাক কেতিয়াও নহয় গতিকে পিতৃ সন্তুষ্ট ৰখাটো বহুত বেছি দৰকাৰ আৰু মানে যিসকলৰ মৃত্যু হৈছে তেওঁলোকক পিণ্ড দান দিয়াটো বহুত দৰকাৰ আৰু যদি কাৰোবাৰ দুৰ্ভাগ্যক্ৰমে সেই ধৰক পূৰ্বপুৰুষত কোনোবাই সুইচাইড কৰিছে সেইটোতো মানে বহুত বেছি ডাঙৰ কথা মানে মই কৈয়ে দিলো কি কি কৰিব লাগে এতিয়া চাওক কাৰোবাৰ বংশত যদি কোনোবাই আত্মহত্যা কৰিছে কিমানখিনি কথা থাকে হয়নে তেনেকুৱা ক্ষেত্ৰত এতিয়া কাৰোবাৰ মনত যদি আত্মহত্যা বা সুইচাইডৰ কথা আহিছে আপুনি ভাবকচোন আপুনি যদি আত্মহত্যা কৰে আপোনাৰ আত্মাটোও সন্তুষ্টি নাপাব একদম প্ৰেতজনিত গৈ পাব আৰু তাৰ পিছত মানে কি যে হ'ব আৰু সেই প্ৰেতজনিত যোৱাৰ পিছততো শৰীৰ নাথাকে নিজৰ কাৰণে একোৱে কৰিব নোৱাৰে এতিয়া আমি ধৰক পূজা পাঠ কৰিব পাৰিছো ন আমাৰ এটা শৰীৰ আছে কাৰণে সেই প্ৰেতজনি যোৱাৰ পিছত একোৱে কৰিব নোৱাৰে সেইটো মানে একদম বেলেগ ধৰণৰ আৰু হয় বহুত বেছি কষ্টৰ হয় তাৰ মানে আত্মাটোৱে বহুত কষ্ট পায় নিজেতো কষ্ট পাবই আৰু নিজৰ ঘৰখনৰ কাৰণে কি দি থৈ গ'ল হয়নে জীয়াই থকা ব্যক্তিসকলৰ কাৰণে সেইকাৰণে কৈছো যেনেকৈয়ে নহওক আপুনি যদি আপোনাৰ ঘৰখনতে থাকিব পৰা নাই লগা হলে কোনোবা অচিন ঠাইলৈ গুচি যাওক তাতে জীৱনটো নতুনকৈ আৰম্ভ কৰক মুঠতে আপুনি জীয়াই থাকক কেতিয়াও কোনেও আত্মহত্যা নকৰিব সুইচাইড নকৰিব আৰু কেতিয়াবা শুনো মানে কোনোবাই ধেমালিতে এনেই আৰু ধৰক চিৰিয়াছলি তেওঁ আত্মহত্যা নকৰে এনেই ধেমালিতে বা পৰিয়ালৰ কাৰোবাক ভয় খুৱাবৰ কাৰণেও সেই ফেনত ৰছী এডাল লৈ এনেই গলত সোমাই লৈও দেখুৱায় ঘৰৰ মানুহখিনিক ভয় খুৱাবলৈ সেনেকুৱা কাম যে কেতিয়াও নকৰিব সেই সুইচাইড কৰা ৰছীডাল যে সেইডাল যে আৰু ভয়ংকৰ ইয়াতকৈ আৰু মই খোলাকৈ কি কম দিয়কচোন কওক যিমানখিনি পাৰিছো ক'বলৈ চেষ্টা কৰিছো এইবিলাক যে কেতিয়াও নকৰিব মই ক'লোৱে নহয় যিসকল লোকে ইতিমধ্যে আত্মহত্যা কৰিছে তেওঁলোকে আন কোনোবাই আত্মহত্যা কৰিলে আৰু বহুত বেছি ভাল পায় সেই টানে মানে সেয়া অতৃপ্ত আত্মাসমূহে টানে গতিকে এনেকুৱা ধৰণৰ মানে একদম সাৱধানে চলক যদি কাৰোবাৰ ঘৰত এনেকুৱা হৈছেও ধুনীয়াকৈ পূজা পাঠ কৰি দিয়ক হোম যজ্ঞ কৰি আৰু কোনোবা যদি বংশত ইতিমধ্যে সুইচাইড কৰিছেও তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে গয়াৰ প্ৰেতশিলাত গৈ পিণ্ড দান দিব পাৰে আৰু নহলে শাৰদীয় দুৰ্গা পূজাৰ আগত যি মহালয়া হয় তেতিয়া পিণ্ড দান নিশ্চয় কৰিব পাৰে বাকি আপোনালোকে ভালকে কোনোবা জনা পুৰোহিতৰ লগত কথা পাতি তেনেকৈও কিবা এটা নিশ্চয় কৰিব পাৰে আৰু কৰাটো বহুত বেছি ভালো হয় আৰু কেতিয়াও আনে জীৱনত কি কৰিছে আনে আপোনাৰ বিষয়ে কি ভাবিব এইবিলাক ভাবি যে একো লাভে নাই সকলোৱে অকলে জন্ম লৈছো সকলোৰে আত্মা বেলেগ বেলেগ সকলোৰে কৰ্মফল বেলেগ বেলেগ সকলোৱে ভোগ কৰিব লাগিব বেলেগকে গতিকে নিজে নিজৰ ৰাস্তাত শুদ্ধ আৰু সৎ পথেৰে আৰু যদি আপুনি আধ্যাত্মিক আপোনাৰ যিজন আৰাধ্য ভগৱান তেওঁৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি গৈ থাকক বাকি যোনে যি কৰে মুঠতে সুইচাইড নকৰিব সেইটো কথাই ক'লো আগলৈকে যদি পাৰো এই বিষয়ে আৰু কিছুমান কথা বিতংকৈ ক'বলৈ চেষ্টা কৰিম মই আজি যিমানখিনি পাৰিছো কিছুমান কথা অকমান খোলাকৈ ক'বলৈ চেষ্টা কৰিছো আৰু আশা ৰাখিলো মোৰ এই ভিডিঅ'তে নিশ্চয় কাৰোবাক কোনোবা যদি মনত দুৰ্ভাগ্যক্ৰমে সুইচাইডৰ কথা আনিছেও এইখিনিতে সেই চিন্তাটো স্তব্ধ কৰি দিব সমাপ্ত কৰি দিব সেইখিনি আৰু কথাটো ঠিক আছে দিয়ক আশা ৰাখিলো ভিডিঅ'টো নিশ্চয় কাৰোবাৰ অকমান টিকলামান হলে কিবা এটা কামত আহিলে সকলো ভালে থাকক পজিটিভ হৈ থাকক বাকি আছে নহয় আমি যাৰ ওপৰত বিশ্বাস ৰাখো তেওঁৰ আশীৰ্বাদটো আমাৰ ওপৰত সদায় আছে ঠিক আছে দিয়ক বাৰু তেতিয়াহলে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাইছো জয় মা কামাখ্যা ওম নমঃ শিৱায়